ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ অকণমানো ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিব কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আগতে যদি প্ৰথমটো খবৰলৈ আৰু প্ৰথমটো খবৰ আহিছে যিসকল লোকৰ বেংকত ঋণ আছে তেওঁলোকৰ কাৰণে। 4 জিলাৰ বানাক্ৰান্তই 6 মাহলৈ ঘূৰাব নালাগে ঋণ, চৰকাৰে প্ৰদান কৰিব বিশেষ সকাহ। যিসকলৰ একাউণ্ট NPA হোৱা নাই তেওঁলোকে এই আঁচনিৰ সুবিধা পাব। যিসকলৰ বেংক একাউণ্ট NPA হৈছে তেওঁলোকে এই সুবিধা লাভ নকৰিব। গৃহ ঋণ, শিক্ষামূলক ঋণ আৰু গাড়ী ঋণ এই কেটেগৰীৰ বাবে 6 মাহলৈ মৰেটৰিয়াম ঘোষণা কৰিছে চৰকাৰে। আগন্তুক 6 মাহৰ বাবে 4 জিলাৰ ঋণগ্ৰস্ত পৰিয়ালে লোন ঘূৰাই দিব নালাগে বুলি কৈছে। অৰ্থাৎ গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যিসকল লোক আছে তেওঁলোকে যদি গৃহ ঋণ, শিক্ষামূলক ঋণ বা গাড়ী ঋণ এই ধৰণৰ যদি লোন লৈ থোৱা আছে তেনেহ'লে তেওঁলোকে আগন্তুক 6 মাহলৈকে তেওঁলোকে কোনো ধৰণৰ ঋণ ঘূৰাই দিয়ে প্ৰয়োজন নাই বুলি কৈছে। চৰকাৰে সেইসকলক মৰেটৰিয়াম ঘোষণা কৰিছে। প্ৰয়োজনত ঋণ ঘূৰাই দিয়াৰ বাবে পুনৰ এবছৰলৈ সময় বৃদ্ধি কৰি ল'ব পাৰিব বুলি কৈছে। চৰকাৰৰ এটা যথেষ্ট ভাল পদক্ষেপ আৰু বেংকৰো এটা যথেষ্ট ভাল পদক্ষেপ, কাৰণ এই 4খন জিলাৰ যিসকল বানাক্ৰান্ত ৰাইজ আছে তেওঁলোকে এই সময়ত যিটো দুৰ্দশা ভুগিছে বা তেওঁলোকৰ যিটো এতিয়া অৱস্থা হৈছে সেই অৱস্থাত তেওঁলোকে কোনো ধৰণৰ ঋণ ঘূৰাই দিয়াৰ অৱস্থাত তেওঁলোকে নাই। গতিকে 6 মাহলৈকে কোনো ধৰণৰ এতিয়া ঋণ ঘূৰাই দিব নালাগে বুলি কৈছে আৰু প্ৰয়োজনত ঋণ ঘূৰাই দিয়াৰ বাবে পুনৰ এবছৰলৈ সময় বৃদ্ধি কৰি ল'ব পাৰিব বুলি কৈছে। তাৰ পিছৰ যিটো চৰকাৰে ঘোষণা কৰিছে সেইটো হৈছে বানাক্ৰান্তক দিবলগীয়া 15,000 টকাৰ এককালীন ঘোষণাহে তেওঁলোকে কৈছে। এয়া কেৱল অন্তৱৰ্তীকালীন সহায়, অৰ্থাৎ চৰকাৰে কৈছে যে এই যিটো 15,000 টকা এইটো মাত্ৰ এককালীন ঘোষণাহে। তেওঁলোকে আহিবলগীয়া সময়ত আৰু তেওঁলোকে টকা পইচা চৰকাৰে দিব বুলি কৈছে। 7 আগষ্টৰ পৰা ক্ষয় ক্ষতিৰ তথ্যৰ বাবে জৰীপ চলোৱা হ'ব। আত্মসহায়ক গোটৰ সদস্যসকলক 10,000কৈ টকা দিছিলোঁ, ভৱিষ্যতে আমি 25,000 টকা দিয়াৰো কথা দিছিলোঁ। গতিকে মই আপোনালোকক প্ৰায় ভিডিঅ'ত কৈছিলোঁ যে চৰকাৰে 25,000 টকা দিব পাৰে। গতিকে সেই কথাও চৰকাৰে এতিয়া উল্লেখ কৰিছে। আন এক আঁচনি শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰে। গতিকে আপোনালোক যিসকল লোকে ভাবি আছিলে যে চৰকাৰে 15,000 টকাহে মাত্ৰ দিব, তেনেকুৱা নহয়। চৰকাৰে কৈছে যে এইটো কেৱল এককালীন ঘোষণাহে, তেওঁলোকে আহিবলগীয়া সময়ত আৰু পইচা দিব বুলি কৈছে। কাৰণ 15,000 টকাৰে মানুহৰ একো নহয়। চৰকাৰে যিহেতু প্ৰায় লোকে কৈ আছে যে চৰকাৰে এটলিষ্ট 10 লাখ টকা মানুহক দিয়া এতিয়া বহুত প্ৰয়োজন। আৰু যিসকল লোকৰ ধৰি লওক ঘৰ বাৰী নষ্ট হোৱা নাই কিন্তু তেওঁলোকৰ আচবাব নষ্ট হৈছে তেওঁলোকক এটলিষ্ট 1 পৰা 2 লাখ টকা পৰ্যন্ত দিয়াটো বহুত বেছি প্ৰয়োজনীয়। আপোনালোকে কি ভাবে তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। তাৰ পিছৰ যিটো চৰকাৰে ঘোষণা কৰিছে সেইটো হৈছে বানত ক্ষতিগ্ৰস্ত নামঘৰক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা। শিৱসাগৰ আৰু চৰাইদেউৰ প্ৰতিটো নামঘৰ মেৰামতিৰ বাবে 1.5 লাখকৈ টকা ঘোষণা কৰিছে। অসম দৰ্শন আঁচনিৰ অধীনত এই ধন দিয়া হ'ব। প্ৰয়োজনত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰাও দিয়া হ'ব এই ধন। তাৰ পিছৰ যিটো খবৰ আহিছে এইটো আহিছে আমাৰ সকলোৰে প্ৰিয় জুবিন দাক লৈ। জুবিন গাৰ্গে ৰচনা কৰা সকলো গীতকে এতিয়া জুবিন সংগীত হিচাপে নামাকৰণ কৰিব অসম সাহিত্য সভাই। জুবিন গাৰ্গৰ সংগীতৰ এক বিশ্লেষণাত্মক গ্ৰন্থ অসম সাহিত্য সভাই প্ৰকাশ কৰিব বুলি কৈছে। গতিকে এইটো এটা যথেষ্ট ভাল পদক্ষেপ লৈছে অসম সাহিত্য সভাই। তেওঁ যিসমূহ গীত আছে সেই গীতসমূহক এতিয়া জুবিন সংগীত হিচাপে নামাকৰণ কৰিব অসম সাহিত্য সভাই আৰু তেওঁ সংগীতৰ বিশ্লেষণাত্মক এখন গ্ৰন্থও প্ৰকাশ কৰিব অসম সাহিত্য সভাই। গতিকে অসমবাসীৰ কাৰণে এইটো এটা যথেষ্ট গৌৰৱৰ বিষয়। এতিয়া আমি চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা কেতবোৰ বেলেগ ধৰণৰ ঘোষণাৰ বিষয়ে আমি আলোচনা কৰোঁ। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। বানাক্ৰান্তত 3 জিলাৰ ৰাইজৰ বেংক সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত বিশেষ মন্তব্য, যিটো বিষয়ে মই আপোনালোকক ক'লোঁ। বানত ক্ষতিগ্ৰস্ত হৈছে এতিয়া 19টা ৰাজহ চক্ৰ আৰু 1131খন গাঁও। 9,96,066 গৰাকী লোক বানত আক্ৰান্ত হৈছে। 185টা বান শিবিৰ স্থাপন কৰিছে, য'ত 67,697 গৰাকী ব্যক্তি শিবিৰত আছে। 71 গৰাকী লোকৰ মৃত্যু হৈছে বুলি খবৰ আহিছে। শিৱসাগৰ এজন লোক এতিয়াও সন্ধানহীন হৈ আছে। 397টা অংগনবাড়ী কেন্দ্ৰ আৰু 598খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে। বহু চৰকাৰী আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত এতিয়া বানত। এই পৰ্যন্ত 19,19,469 কুইণ্টেল চাউল, 3,622 কুইণ্টেল দালি, 84,000 লিটাৰ মিঠাতেল দিয়া হৈছে। এতিয়া বানাক্ৰান্তৰ বাবে বিশেষ কিট প্ৰস্তুত কৰা হৈছে। শিৱসাগৰলৈ 2,37,513টা কিট, চৰাইদেউলৈ 63,000 কিট প্ৰেৰণ কৰা হৈছে। এই সাহায্য অভিযান ভৱিষ্যতলৈ অব্যাহত থাকিব বুলি কৈছে। চৰকাৰে অৰুণোদয় আঁচনিখনক লৈ কেতবোৰ ঘোষণা কৰিছে। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক 2,500কৈ টকা দিয়া হ'ব। বানাক্ৰান্ত জিলাৰ হিতাধিকাৰীয়ে পাব এই ধন। 15,000 ধন দিয়াৰ ঘোষণাৰ ক্ষেত্ৰত তালিকা প্ৰস্তুত কৰি থকা হৈছে। বেংক একাউণ্ট যোগে প্ৰেৰণ কৰা হ'ব এই ধন। বিনামূলীয়া পাঠ্যপুথিৰ আজিৰে পৰা প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে, অৰ্থাৎ যোৱাকালিৰ পৰা তেওঁলোকে আৰম্ভ কৰি দিলে। বানাক্ৰান্ত পৰিয়ালৰ নথি পত্ৰ বিনামূলীয়াকৈ দিয়া ব্যৱস্থা চৰকাৰে
আৰম্ভ কৰি দিছে এতিয়া বিদ্যালয় শিক্ষা পৰিষদ আৰু বিশ্ববিদ্যালয়সমূহক এই নিৰ্দেশ দিয়া হৈছে উচ্চ মাধ্যমিকৰ ছাত্ৰৰ বাবে 1000 আৰু ডিগ্ৰী ছাত্ৰৰ বাবে চৰকাৰে 3000 টকা দিব বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ বাবে 5000 টকাকৈ দিয়াৰ তালিকা প্ৰস্তুত কৰা হৈছে কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰীয়ে বেংক ঋণ সম্পৰ্কে আলোচনা সম্পূৰ্ণ হৈছে SLBCৰ সৈতে বিশেষ বৈঠকত RBI নাবাৰ্ডকে ধৰি সকলো বেংক উপস্থিত আছিল আৰু বানাক্ৰান্ত জিলাত 3,18,000 বেংক একাউণ্ট আছে এই একাউণ্টসমূহত আউটষ্টেণ্ডিং ঋণৰ পৰিমাণ হৈছে 11,400 কোটি টকা ঋণ থকা ব্যক্তিসকলৰ বাবে সকাহমূলক আঁচনি চৰকাৰে প্ৰস্তুত কৰিলে বুলি যিহেতু আপোনালোকক ক'লোঁ গতিকে এইসমূহ যি চৰকাৰে এতিয়া ধৰি লওক নতুন কিছুমান তেওঁলোকে নিয়ম উলিয়াইছে বা যিসমূহ তেওঁলোকে সকাহ প্ৰদান কৰিছে এইসমূহ কেৱল সেইসকল লোকৰ কাৰণে প্ৰযোজ্য হ'ব যিসকল বানাক্ৰান্ত লোক অৰ্থাৎ 4খন জিলাৰ যিসকল লোক তেওঁলোকৰ কাৰণে এই নিয়মটো প্ৰযোজ্য হ'ব কৃষি ঋণ আৰু আত্মসহায়ক গোটৰ ঋণৰ ক্ষেত্ৰতো বিশেষ সুবিধা প্ৰদান কৰিছে ছমাহৰ বাবে তেওঁলোকে কোনো ধৰণৰ ঋণ দিয়া এতিয়া প্ৰয়োজন নাই বুলি কৈছে পশুপালন ঋণ লোৱাসকলৰ বাবে একে নিয়মেই প্ৰযোজ্য হ'ব MSMEৰ বাবে ছমাহৰ ঋণ মৰেটৰিয়াম থাকিব ঋণ ঘূৰাই দিয়াৰ সীমা 3 বছৰৰ পৰা 7 বছৰ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হৈছে NBFCত ঋণ থকা সকলো যাতে ছমাহৰ ঋণ লাভ কৰে তাৰ বাবে আলোচনা কৰিম বুলি কৈছে চৰকাৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ঋণৰ একাউণ্টত পুনৰ 10,000কৈ পুনৰ ঋণ প্ৰদান কৰিব বুলি কৈছে চৰকাৰী বিজ্ঞাপন যোগে শনিবাৰে বাতৰি কাকতত সকলো প্ৰকাশ কৰা হ'ব বুলি কৈছে গতিকে চৰকাৰে ইয়াৰ ওপৰত সবিশেষ এটা তেওঁলোকে বিজ্ঞাপন প্ৰকাশ কৰিব যে তেওঁলোকে এই যিসমূহ নতুন ধৰি লওক পদক্ষেপ লৈছে এই পদক্ষেপসমূহ আপুনি কেনেকৈ লাভ উঠাব পাৰিব বা যেনেকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ঋণৰ একাউণ্টত পুনৰ 10,000 টকাৰ তেওঁলোকে ঋণ দিম বুলি কৈছে সেইটো কেনেকৈ আপুনি ল'ব পাৰিব এই সকলোবিলাক কথা চৰকাৰে এটা বিজ্ঞাপন যোগে অহা শনিবাৰ অৰ্থাৎ অহাকালি তেওঁলোকে উল্লেখ কৰিব বুলি কৈছে বাকী আপুনি অৰুণোদয় আঁচনি যদি হিতাধিকাৰী হয় তেনেহ'লে চৰকাৰে অহাকালি ইয়াৰ পৰা পইচা দিব চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাৰ যিসকল হিতাধিকাৰী তেওঁলোকক চৰকাৰে 2500 টকাকৈ দিব আৰু বাকী যিসকল মহিলা আছে তেওঁলোকক চৰকাৰে এতিয়া 1100কৈ টকা দিব বুলি কৈছে এইটো হৈছে চৰকাৰৰ অফিচিয়েল নটিফিকেশ্যন যিটো মই আপোনালোকৰ স্ক্ৰীনত দেখুৱাই দিছোঁ গতিকে চৰকাৰে বাকী যিসকল মহিলা আছে বাকী জিলাৰ মহিলা তেওঁলোকৰ যিটো 1250 টকা এইটো এতিয়া কম কৰি 1100 টকা কৰি দিছে আৰু সেই যিটো পইচা সেই পইচাটো বানাক্ৰান্ত যিসকল মহিলা বা হিতাধিকাৰী আছে তেওঁলোকক দিয়াৰ চৰকাৰে এতিয়া ব্যৱস্থা কৰিছে গতিকে আজি এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে বেলেগ কোনো ধৰণৰ খবৰ নাছিল চৰকাৰৰ পৰা যিকেইটা আপডেট আহিছিল সেই আপডেটকেইটাৰ বিষয়ে আপোনালোকক সদৰি কৰিলোঁ গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে অহাকালি কোনে অৰুণোদয় আঁচনি পইচা লাভ নকৰে কোনে অৰুণোদয় আঁচনি পইচা লাভ কৰিব জানিবলৈ হ'লে আপোনালোকৰ স্ক্ৰীনত ওলাই থকা ভিডিঅ'টো নিশ্চয় এবাৰ চেক আউট কৰিব মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ